বিশেষ ক্ষণত মহিয়তী জয়মতীৰ যি স্মৃতিচাৰণ আমি উপলক্ষত মূল নাট পৰ্যবেক্ষণ কৰিবলৈ আহিছোঁ। তাৰ প্ৰাক মুহূৰ্তত অসমৰ হিয়াৰ আমঠু সদ্যপ্ৰয়াত জুবিন গাৰ্গক আমি স্মৰণ কৰিছোঁ। অসমীয়া সাহিত্য সংস্কৃতিৰ জগতত জুবিন গাৰ্গ এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি আছে। আমাৰ জাতীয় জীৱনৰ আহে আহে কুহে কুহে হিয়াৰ মাজে মাজে যাৰ ৰক্ত প্লাবিত হৈ আছে সেই হৈছে জুবিন গাৰ্গ। গতিকে এই আপাহতে আমি তেখেতৰ বিদেশ আত্মাৰ প্ৰতি সৎগতিৰ বাবে নেদেখাজনলৈ প্ৰাৰ্থনা জনাইছোঁ। আশা ৰাখিছোঁ অতি সোনকালেই এটা উচিত বিচাৰৰ সফলতা আমি উপলব্ধ কৰিম। অসমৰ লগতে বিশ্বৰ জনগণে এই বিচাৰৰ বাবে বাট চাই আছে। গতিকে স্মৃতিচাৰণ অনুষ্ঠানতেই মই আজি সমগ্ৰ অনুষ্ঠানটোৰ লগত জড়িত সকলোটি হৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যাতে এই আমাৰ হিয়াৰ আমঠুৰ উচিত বিচাৰ আৰু ন্যায় পায় তাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এতিয়া মই মহিয়তী জয়মতী আজি অনুষ্ঠানটোৰ বিষয়ে হয়তো একাষাৰ নকলে বাকী থাকি যাব। অসমৰ জনমানসত সাহিত্য সংস্কৃতি কৃষ্টিৰ প্ৰথাৰত জয়মতী নাটৰ এক ইতিহাস আছে। এই জয়মতী নাটকৰ প্ৰথমতে যেটা দৃশ্য দেখুওৱা যায় সেউতী জয়মতীৰ সখীয়েক আৰু জয়মতী তেওঁলোকৰ মাজত হোৱা এটা কথোপকথন সমগ্ৰ অসমীয়া জাতিৰ সৰলতা আৰু স্বাভিমান তাতেই আমি প্ৰকাশ পাওঁ। তাত সেউতীয়ে আৰু জয়মতীয়ে যি পোচাক পৰিধান কৰে অসমীয়া সমাজৰ কৃষ্টি সংস্কৃতি আৰু অসমীয়াৰ জনমানসত আমাৰ মহিলাসকলৰ মান মৰ্যাদা তাতেই প্ৰকাশ পায়। তাতেই বিশেষকৈ সেউতীয়ে এটা তাত ভাষ্য আছে। বিপদসংকুল সময়ত দুয়ো সখীয়েকে যেতিয়া লগ খায় তেতিয়া জয়মতীক বুজনি দিবলৈ চেষ্টা কৰে। ডায়লগটো এনেধৰণে আছিলে যে সখী আমি দুয়ো দুখন ফুটা নাও, তাৰমানে আমাৰ জীৱনত সমস্যা আছে কিন্তু তোমাৰ নাওখনৰ ফুটাটো ডাঙৰ আৰু মোৰখনৰ ফুটাটো সৰু। অৰ্থাৎ এই বাক্যশাৰীতে এটা গভীৰ তত্ত্ব সোমাই আছে। অসমীয়া সমাজেই নহওক ভাৰতীয় সংস্কৃতিৰ কথাই নকওক কিয় মহিলাসকল যথেষ্ট সমস্যাত জৰ্জৰিত। কাৰোবাৰ সমস্যা ব্যয়বহুল আৰু কাৰোবাৰ সমস্যা হয়তো অকণমান কম। তৎসত্ত্বেও জয়মতীক উৎসাহ দিয়াৰ উদ্দেশ্যে এই কথাটো তেওঁ সখীয়েকে কৈছে যে বিপদ তোমাৰ যেনেকৈ আছে মোৰো আছে কিন্তু তোমাৰ মহা বিপদ আৰু ময়ো বিপদৰ পৰা মুক্ত নহয়। গতিকে আমি সেই আপোনালোকে পৰিৱেশন কৰিব আজি সেইটো যেতিয়া দৃশ্য পৰিৱেশন হ'ব সেইটো অলপ মনোযোগেৰে মন দিব। আমাৰ আয়তীসকলে মন দিব। তাত লক্ষ্মীনাথ বেজবৰুৱাই কেইটামান সৰু সৰু কথাত সমগ্ৰ অসমীয়া আইসকলৰ বিশেষ অন্তৰ গভীৰ বেদনা গভীৰ ত্যাগ গভীৰ শ্ৰদ্ধা দেশ প্ৰেম সকলোখিনি তাতে জড়িত আছে। আৰু শেষত যেতিয়া জয়মতীক চাও ডাঙৰে লৈ আহিছিলে ল'ৰাজনৰ ওচৰত কৈছে যে তুমি তোমাৰ পতিৰ কথা ক'ব লাগে। জয়মতীয়ে নাজানো বুলি কোৱা নাছিলে কিন্তু জয়মতীয়ে এটাই কথা কৈছিলে গদাপাণি ক'ত আছে জানো কিন্তু মই নকওঁ। এই নকওঁ শব্দটোতে